LP UP যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত যাক আমি SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল বুলি কওঁ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকলে SSA কন্ট্ৰেকচুৱেল টিচাৰ আছে বা যিসকল ষ্টেট পুল কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণে আজি ভাল খবৰ এটা লৈ আহিছো আৰু এই ভাল খবৰত SSA কন্ট্ৰেকচুৱেল টিচাৰ আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল টিচাৰৰ কাৰণে কি খবৰ আছে এইখিনি মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এই সম্বন্ধে ৰনোজ পেগুৰ ডাঙৰীয়া অৰ্থাৎ অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰীয়াই কি জনালে হেয়াও আপোনালোকক অৱগত কৰাম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে SSA কন্ট্ৰেকচুৱেল পদ অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ কন্ট্ৰেকচুৱেল পদত চাকৰি কৰি আছে লগতে ষ্টেট পুলৰ কন্ট্ৰেকচুৱেল পদত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু এই ভাল খবৰটো হ'ল যে SSA কন্ট্ৰেকচুৱেল টিচাৰ্ছ আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল টিচাৰৰ যি পদ হেয়া অতি সোনকালে ৰেগুলাৰ হ'বলৈ গৈ আছে অৰ্থাৎ অসম চৰকাৰে SSA কন্ট্ৰেকচুৱেল পোষ্ট আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল পোষ্টবিলাক অতি সোনকালে নিয়মীয়া কৰিব অৰ্থাৎ ৰেগুলাৰাইজড কৰিব আৰু এই বিষয়ে আজি অৰ্থাৎ 16 জুলাই তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ ডাঙৰীয়াই ইতিমধ্যে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছে আৰু তেওঁৰ ঘোষণা কৰা মতে অতি সোনকালে এই SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল টিচাৰসকলৰ যি চাকৰি হেয়া নিয়মীয়া হ'ব আৰু আপোনালোকক এতিয়া শুনাম যে ডক্টৰ ৰনোজ পেগুৰ ডাঙৰীয়াই এই বিষয়ে কি ক'লে সো সেইখিনি শুনোৱা হওক LP UP যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত যাক আমি SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল বুলি কওঁ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশই পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল গতিকে হাইকোৰ্টত এটা চলি আছে এনে পৰিস্থিতিত আমি তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP UP য'ত অনলি কন্ট্ৰেকচুৱেল টিচাৰ কৰ্মৰত কন্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব বেলেগে আবেদন কৰিব নোৱাৰে তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব নিশ্চয় আপোনালোকে শুনিলে ডক্টৰ ৰনোজ পেগুৰ ডাঙৰীয়াই SSA কন্ট্ৰেকচুৱেল পোষ্ট আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল পোষ্টৰ চাকৰিৰ নিয়মীয়াকৰণৰ বিষয়ে কি ক'লে আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ' চাই উপকৃত হৈছে আৰু যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব লগতে এইটো ভিডিঅ' লাইক কৰিব লগতে কিবা জানিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব তদুপৰি মোৰ চেনেলৰ ভিডিঅ'সমূহৰ আপডেটছবিলাক পাই থাকিবলৈ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত জইন কৰিব পাৰে লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব তদুপৰি ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাক তাতে দিয়া আছে তাতে গৈ মোৰ সৈতে কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ